আৰু আপোনাৰ সৈতে মই জয়ন্ত মাধৱ গোস্বামী দেশজুৰি কৰোনাৰ সংক্ৰমণ বাঢ়ি আছে আৰু এনে সময়ত কৰোনাৰ সৈতে যুঁজাৰ সবাতোকৈ শক্তিশালী অস্ত্ৰ হ'ল মাস্ক আপোনালোকক বাৰে বাৰে আহ্বান জনাইছো মাস্ক পিন্ধক নিউজ 18 ইয়াকে লৈ মাস্ক পেহনো ইণ্ডিয়া নামেৰে অভিযানো আৰম্ভ কৰিছে আপুনি এই পণ লওক যে যেতিয়ালৈ কৰোনা থাকে তেতিয়ালৈ আপুনি মাস্ক নখোলে মাস্ক ভালদৰে পিন্ধক মাস্ক কিন্তু ধেমালি নহয় লাইভ আৱাৰৰ প্ৰথমটো খবৰ ধুবুৰীত এতিয়া ফুল একশ্যনত নামিছে আৰক্ষী ধুবুৰী আৰু কোকৰাঝাৰত সিন্ডিকেটৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে সোমবাৰে সিন্ডিকেটত জড়িত অভিযোগত ধুবুৰী আৰক্ষীৰ জালত পৰিল খোদ আৰক্ষী বিষয়া ধুবুৰী সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক যতীন দাসক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ধুবুৰী আৰক্ষী অধীক্ষক অভিজিত গৌতম দিলীপৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হয় সীমান্তৰ উপ আৰক্ষী অধীক্ষক গৰাকীক আৰক্ষী বিষয়াজনৰ লগতে ৰফিকুল প্ৰমাণিক নামৰ সিন্ডিকেটৰ কণ্ডাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে দুৰ্নীতি নিবাৰক আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে দুয়োজনৰ বিৰুদ্ধে আজি গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰিব ধৃত দুয়োজনকে শিলৰ সিন্ডিকেটত জড়িত থকাৰ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে দীৰ্ঘদিনৰে পৰা এই অভিযোগ উত্থাপিত হৈ আহিছিল আৰু এইগৰাকী ধৃত ডিএছপিৰ বিৰুদ্ধে আছে বহু গুৰুত্বপূৰ্ণ প্ৰমাণ আৰক্ষীৰ হাতত আৰু সেই প্ৰমাণসমূহ লাভ কৰাৰ পিছতে ধুবুৰীৰ সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক যতীন দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লগতে আন এজন সিন্ডিকেটৰ কাণ্ডাৰীকো গ্ৰেপ্তাৰ কৰে আৰু আজি দুয়োজনকেই গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ'ব যোৱাকালি আমি এটা ক্ৰেডিবল ইনফৰমেশ্যন পাইছোঁ কি আমাৰ যি ইয়াত ডিৱাইএছপি বৰ্ডাৰী ছাৰ্ভিচেছ চৰকাৰে যতীন দাস তেওঁৰ ক্ৰিমিনেল এলিমেণ্ট লগত ঘনিষ্ঠ সম্পৰ্ক আছে এই কাৰণে আমি যোৱাকালি ৰাতি ডিষ্ট্ৰিক্টত বিভিন্ন জেগাত ৰেড কৰিছোঁ আৰু ৰেড কৰাৰ পিছত আমি কিছুমান জেগাত আনএকাউণ্টেড কেছ পাইছোঁ মই কৈ আছোঁ আৰু এটা তেখেতৰ লগত মানুহ আছে ৰফিকুল পাৰমানিক আলিয়াছ অপি তো তেখেতৰ ঘৰত আমি পাইছোঁ 4,21,000 আৰু যতীন দাস যি আছে তেখেতৰ ঘৰত পাইছোঁ আমি 57,000 আৰু আমি আৰু কিবা এভিডেন্স পাইছোঁ ক্ৰেডিবল এভিডেন্স চ' বেছড অন দ্য ক্ৰেডিবল এভিডেন্স আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ কেছ নম্বৰ আছে ধুবুৰী PS কেছ নম্বৰ 881/21 আণ্ডাৰ ছেকশ্যন 120B/409 IPC read with section 7A12 of Prevention of Corruption Act. তো এই কেছ মতে আমি যে ডিৱাইএছপি বৰ্ডাৰ আছে যতীন দাস আমি অৰেষ্ট কৰিছোঁ আৰু তেখেতৰ লগত এজেণ্ট হিচাপে যে কাম কৰে ৰফিকুল পাৰমানিক আলিয়াছ অপি এইটো আমি অৰেষ্ট কৰিছোঁ আৰু এইটো কালি কোৰ্টত প্ৰডিউচ হ'ব আৰু এইটো তদন্ত যি আছে চলি আছে কিবা টেপ ৰেকৰ্ডিং পাইছিল নেকি যিখিনি এভিডেন্স আছে আমাৰ ক্ৰেডিবল এভিডেন্স আছে এতিয়ালৈকে আমি ডিছক্ল'জ কৰিব নোৱাৰোঁ কিন্তু এট দ্য ৰাইট টাইম আপোনাক আমি জনাই দিম কেনেকুৱা ধৰণৰ ব্যৱসায়খিনি চলাই গৈছিলে কেনেকুৱা ধৰণৰ সিন্ডিকেট চলাই গৈছিলে যিখিনি ইনফৰমেশ্যন আছে এতিয়া আমি তদন্ত কৰি আছোঁ ইণ্ট্ৰগেশ্যন কৰি আছোঁ যিখিনি ইনফৰমেশ্যন আছে ক্ৰেডিবল আমি যি পাইছোঁ এইটো এট দ্য ৰাইট টাইম আমি আপোনাক ডিছক্ল'জ কৰিম ঠিক আছে ধন্যবাদ ইফালে শ্ৰীৰামপুৰৰ শিমলু তাপুত গুলীয়াগুলীৰ ঘটনা আৰক্ষীৰে গুলীয়াগুলী চোৰাং গৰু সৰবৰাহকাৰীৰ গুলীবিদ্ধ চোৰাং গো মাফিয়া শিমলু তাপুৰ শ্বাহ জামাল শেখ কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰৰ নেতৃত্বত চলিছিল এই অভিযানকাৰী আৰক্ষীৰ দলে গো মাফিয়া শ্বাহ জামালৰ বিৰুদ্ধে 5 জাই গুলী চালনা কৰাৰ বিপৰীতে শ্বাহ জামাল শেখে আৰক্ষী বাহিনীলৈ লক্ষ্য কৰি 2 জাই গুলী চালনা কৰিছিল গুলীবিদ্ধ শ্বাহ জামাল শেখক কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰক্ষীৰ এই অভিযানৰ উমান পাই গো মাফিয়া শেখে অভিযানকাৰী আৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি পিষ্টলেৰে গুলীয়াই খেতি পথাৰৰ ফালে পলাই যোৱাৰ চেষ্টা চলায় অভিযানকাৰী আৰক্ষীৰ দলটোৱে প্ৰত্যুত্তৰ দিয়াত গো মাফিয়া শ্বাহ জামালৰ ভৰিত এটা গুলী লাগি আহত হয় আৰক্ষী বিষয়াক হত্যা কৰাৰ অপচেষ্টা চলোৱাৰ অপৰাধত শ্বাহ জামালৰ বিৰুদ্ধে 307 ধাৰাত গোচৰ ৰুজু কৰা হৈছে শ্বাহ জামালৰ জিম্মাৰ পৰা পিষ্টলৰ 4 জাই সক্ৰিয় গুলী উদ্ধাৰ কৰা হৈছে উল্লেখযোগ্য যে শ্বাহ জামাল শেখে কেইবাটাও সিন্ডিকেটৰ সৈতে জড়িত আৰু তাৰে কিছু সিন্ডিকেট আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ সৈতে জড়িত থকাৰ ক্লু লাভ কৰিছে আৰক্ষীয়ে
के केस में जो वांटेड एक्यूज था शाहजलाल शेख रहने वाला सिमाल टप्पू, आज हमें सुबह न्यूज़ मिली, एक इनपुट मिला था, रिलायबल इनपुट, कि वो मार्केट में घूम रहा था, ओपन में देखा गया था। तो इसीलिए हमने हमारे एडिशनल एसपी हेडक्वार्टर के लीडरशिप में एक टीम को भेजा था, और टीम को भेजने के बाद में पूरे एरिया को कॉर्डन एंड सर्च ऑपरेशन जब चल रहा था, तब वो एक बाजू के खेत में जब भागा, हमारी टीम उसका पीछा करने गई, तब उसने अपने उसके पास जो पिस्टल था उसमें से हमारी टीम के ऊपर फायर किया। तो इन रिटेलिएशन हमारी टीम ने जो फायर किया उसमें वो थोड़ा सा जख्मी हुआ है, तो अभी उसको यहाँ हॉस्पिटल में ले आ रहे हैं और उसका अभी इलाज चल रहा है। एक्चुअली ही वॉज इन्वॉल्व इन कैटल स्मगलिंग प्लस 307, दैट मीन्स अटेम्प्ट ऑफ मर्डर ऑफ एन पुलिस ऑफिसर, इन केसेस में वो इन्वॉल्व था। शाहजलाल शेख, रेसिडेंट ऑफ सिमाल टप्पू, गोसागांव पुलिस स्टेशन। उसको वैसे एक गोली लगी है, हमारे तरफ से टोटल 5 गोलियां फायर की गई थी। हमारे टीम के ऊपर उसने 2 गोलियां फायर की थी, एंड प्लस उसके पिस्टल में 4 लाइव एम्युनिशंस मिले हैं। অসমত অব্যাহত কৰোনাৰ সংহাৰ, একেদিনাই কৰোনাই প্ৰাণ ল'লে 65 জন লোকৰ। সোমবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত 4348 জন, আৰু ইয়াৰে কামৰূপ মহানগৰ জিলাত আক্ৰান্ত 384 জন লোক। ৰাজ্যত কৰোনাত আক্ৰান্তৰ হাৰ 3.9% আৰু কৰোনাত আৰোগ্যৰ হাৰ 86.28%। কোভিড পৰিস্থিতিয়ে বহু লোকৰ জীৱন জীৱিকা দুৰ্বিষহ কৰি তুলিছে, আৰু তেনে এক দৃশ্য দেখিবলৈ পোৱা হৈছে পশ্চিম যোৰহাটত। জীৱন জীৱিকাৰ তাৰণাত যোৰহাটলৈ আহি শেহতীয়া কোভিড গাইডলাইনৰ বাবে আবদ্ধ হৈ পৰে একাংশ লোক। দৰাচলতে এই লোকসকল হৈছে আনন্দ মেলাৰ সৈতে কৰ্মচাৰী তথা ব্যৱসায়ী। পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ প্ৰায় 1.5 মাহ পূৰ্বে আহিছিল এই আনন্দ মেলাখন, কিন্তু প্ৰদৰ্শন আৰম্ভ কৰাৰ পূৰ্বে কোভিড SOP তথা লকডাউনৰ বাবে বন্ধ হৈ পৰে আনন্দ মেলা। শিশু মহিলাসহ থকা প্ৰায় 10জনীয়া দলটোৱে শেহতীয়াকৈ পেটৰ তাৰণাত সমীপৰ অঞ্চলত হাজিৰা কৰিবলৈ বাধ্য হৈছে। এপদকৈ বিক্ৰী কৰিছে তেওঁলোকৰ যাৱতীয় সামগ্ৰীসমূহ। এসাঁজ খোৱাৰ পিছত আন এসাঁজলৈ চিন্তা কৰিবলগীয়া হৈছে এইসকল লোকে। আগবঢ়াইছো যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ ৰিপৰ্ট। যোৰহাটৰ এখন আনন্দ মেলা অনুষ্ঠিত হ'বলৈ গৈছিল আজিৰ পৰা প্ৰায় 1.5 মাহ 2 মাহ পূৰ্বে, আৰু যোৰহাটৰ অজন্তা বাইপাছৰ সমীপত এখন খেলপথাৰত সেই আনন্দ মেলাখন অনুষ্ঠিত হ'বলৈ আহিছিলে। কিন্তু আমি দেখুৱাইছোঁ যে আনন্দ মেলাখন কিন্তু অনুষ্ঠিত হ'ব নোৱাৰিলে, কিয়নো কোভিড প্ৰট'কলৰ বাবে আৰু যি প্ৰশাসনৰ যি কোভিড SOP বলবৎ কৰিলে তাৰ বাবে এই আনন্দ মেলাখন আৰম্ভ কৰাৰ পূৰ্বেই ইয়াত আবদ্ধ হৈ থাকিব লগা হয়। তেওঁলোকৰ আমি দেখুৱাইছোঁ সামগ্ৰীসমূহ কেনেধৰণে পৰি আছে প্ৰায় 1.5 মাহ ধৰি, আৰু এই আনন্দ মেলাখনৰ লগত যিসকল লোক জড়িত হৈ আছিলে তেওঁলোকৰ বৰ্তমান অৱস্থা নাজল নাথল, কিয়নো এই আনন্দ মেলাৰ ওপৰত নিৰ্ভৰ কৰিয়েই বহুখিনি লোক চলি আছিলে, তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি আছিলে। যিহেতু আবদ্ধ হৈ পৰিছে এক প্ৰকাৰ, কাৰণ তেওঁলোকে নিজৰ ঘৰলৈও যাব নোৱাৰে বা এই সামগ্ৰীসমূহ এৰি থৈ যাব নোৱাৰে, গতিকে তেওঁলোকে নিজে চলিবৰ বাবে এপদকৈ তেওঁলোকৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ বিকিব লগা হৈছে, বা একাংশ লোক পুৱাৰ ভাগত হাজিৰা কৰিবলৈ ওলাই যাব লগা হৈছে। মই ইয়াতে যিসকল আছে জানিব চেষ্টা কৰিম যে বহু অসুবিধা হৈছে আপোনালোকৰ চলিবৰ বাবে, কেনেকৈ চলিছে? মানে আপোনাৰ 2-4 দিনমান কাম কৰিছিলোঁ, তাৰপিছত এতিয়াতো আপোনাৰ লকডাউন চলি আছে যিহেতু, সেইকাৰণে এতিয়া কামো এনেকুৱা নহয়। তাৰপিছত আপোনাৰ যিহেতু মোৰ ছোৱালী এজনী আৰু মোৰ মানুহজনীৰ লগত থাকে, সেইকাৰণে আপোনাৰ অলপ খোৱা বোৱা অসুবিধা হৈছিলে, অলপ নহয় আপোনাৰ বহুতে অসুবিধা হৈছিলে। সেইকাৰণে আপোনাৰ ধৰকচোন এই মাজত আপোনাৰ টিং 2খনমান বিক্ৰী কৰিলোঁ, বিক্ৰী কৰি চলিলোঁ। তাৰপিছত আপোনাৰ যোৱাকালি লোহাৰৰ পাইপ 2ডালমান বিক্ৰী কৰিলোঁ। কেলৈ মানে ছোৱালীজনী আছে, সৰু ছোৱালী 2 বছৰৰ, ছোৱালীজনীক ধৰক আপোনাৰ জুনিয়ৰ হৰলিক্স এটা কিনি দিবলৈও আমাৰ হাতত এতিয়া বৰ্তমান পইচা নাই। তাৰপিছত মাজে সময়ে তাই বিস্কুট বিচাৰে, পাপা বিস্কুট দিয়া বুলি, আকৌ পাপা মেগী দিয়া বুলি কয়। এতিয়া যিহেতু আনি দিব নোৱাৰিলে মোৰো মনটো দুখ লাগে, সেইকাৰণে মানে ধৰক বহুত অসুবিধাৰ মাজত আমি বৰ্তমান চলি আছোঁ। আৰু কেনেকৈ চলিছে আপোনাৰ এইকেইদিন? চলি আছোঁ আৰু কিবাকৈ কি ক'ম, কাক কি ক'ম,
নিজৰ কাহিনীটো আৰু নিজৰ দুখৰ কথাটো কাক কি ক'ম আৰু যেতিয়া নাগালেণ্ডত আছিলোঁ তেতিয়া অকণমান সহায় পাইছিলোঁ নাগালেণ্ড চৰকাৰৰ পৰা টেনশ্যন নাছিলে তাতো থাকিলোঁ এক বছৰ থকাৰ পিছত ইয়াত আহিলোঁ ইয়াত কিবা এটা হ'ব বুলি কামাম বুলি এইটোও নহ'ল বন্ধ হৈ গ'ল এসপ্তাহ চলিলে একো হোৱা নাই এই তেতিয়াৰ পৰা ফাঁচি আছোঁ আৰু যোৱা বছৰ বিগত 1.5 মাহ ধৰি কেনেকৈ আছে আপোনালোক আছোঁ কিবাকৈ এইফালে কৰি হাজিৰা তাজিৰা কৰি চলি আছোঁ কিমানজন মানুহ আছে আপোনালোকৰ ইয়াত আমি টোটেল আছোঁ 8জন আমি 4জন আছোঁ আৰু টোটেল মেলাত 8জন মানুহ আছোঁ আমি এনেদৰে বৰ্তমান তেওঁলোকে হাজিৰা কৰিবলৈ যাব লগা হৈছে আজিও গৈছিলে ইয়াত যিসকল লোক আছে তেওঁলোকে নিজৰ ভাতমুঠিৰ বাবে বিশেষকৈ সদায় নিতৌ হাহাকাৰ কৰিব লগা হৈছে আৰু খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম লাইভ আৱাৰত লৈছোঁ এটি বাণিজ্যিক বিৰতি হিচাপে প্ৰথমবাৰ দিল্লীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সোমবাৰে সন্ধিয়া সাক্ষাৎ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত গৃহমন্ত্ৰীৰ সৈতে আলোচনাত বহিল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা আৰু মঙলবাৰে উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ লগতে বিজেপিৰ বহুকেইজন কেন্দ্ৰীয় নেতাক সাক্ষাৎ কৰিব শৰ্মাই পৰৱৰ্তী সময়ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীকো সাক্ষাৎ কৰাৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰোনা মহামাৰীৰ ফলত ৰাজ্যৰ ক্ষুদ্ৰ উদ্যোগসমূহ বন্ধ হোৱাৰ উপক্ৰম হৈছে বিশেষকৈ ৰাজ্য চৰকাৰে কৰোনাৰ বাবে জাৰি কৰা এছঅপিয়ে অধিক ক্ষতিগ্ৰস্ত কৰি তুলিছে ক্ষুদ্ৰ উদ্যোগসমূহক বজাৰ আৰু আন্তঃজিলা বন্ধ থকাত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰি পানীত হাঁহ নচৰা অৱস্থা হৈছেগৈ এই লোকজনৰ নাম হৈছে পৰেশ নাথ বাক্সা জিলাৰ ভৱানীপুৰ বি ব্লক গাঁৱৰ পৰেশ নাথে বিগত 15 বছৰ ধৰি ঘৰতে উৎপাদন কৰি আহিছে পাট মুগাৰ কাপোৰ পিছে বিগত বৰ্ষত কৰোনাৰ প্ৰথম লহৰৰ বাবে দিয়া লকডাউনৰ পৰা বৰ্তমানলৈ নিজৰ তাঁতশাল বন্ধ কৰিবলগীয়া অৱস্থা হৈছে তাঁতশালত উৎপাদিত কাপোৰবোৰ বিক্ৰী কৰিব নোৱাৰাত আৰ্থিকভাৱে লোকচানৰ সন্মুখীন হৈছে মই অসুবিধাৰ সন্মুখীন হৈছোঁ যোৱা বছৰ যি লকডাউন দিছিলে তাৰ পৰা অসুবিধাৰ সন্মুখীন আহি আছোঁ যি হাই প্ৰডাকশ্যনখিনি বিক্ৰী কৰাৰ কাৰণে মই সমস্যাত সন্মুখীন হৈছোঁ প্লাছ যিখিনি সহযোগী আছিলে সহযোগীসকলক মানে মেনেজ কৰাৰ কাৰণে মই অসুবিধাৰ সন্মুখীন হৈছোঁ বৰ্তমান কাপোৰটো পাট কাপোৰ বনোৱা হৈ আছে আৰু গামোচা বনোৱা হৈ আছে ডাঙৰ গামোচা এতিয়া যিহেতু লকডাউন বিক্ৰী কৰাটো সুবিধা হৈছে লকডাউন হিচাপে বিক্ৰী কৰাৰ মানে অহা যোৱাত বহুতেই অসুবিধা হৈছে আৰু অসুবিধা হোৱাৰ কাৰণে মই মানে কাম ষ্টপ কৰি দিব লগা হৈছে যে কাম চলাবই পৰা নাই চৰকাৰে পৰিস্থিতি অনুযায়ী সলনি কৰিব লাগিব নিয়ম দেশৰ সকলো লোকৰ বাবে কোৱিনত নাম পঞ্জীয়ন কৰাটো সম্ভৱনে উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি প্ৰশ্ন কৰিলে কেন্দ্ৰক কোভিড প্ৰতিষেধক ল'বৰ বাবে সকলোৱে নাম পঞ্জীয়ন কৰিব লাগে কোৱিনত কিন্তু নিৰক্ষৰ লোকৰ বাবে প্ৰত্যাহ্বান হৈ উঠিছে কোৱিনত পঞ্জীয়ন সমস্যাৰ সৃষ্টি হৈছে ইণ্টাৰনেটৰ সৈতে কোনো সম্পৰ্ক নথকা লোকসকলৰ বাবেও এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে ৰুজু কৰে গোচৰ ন্যায়াধীশ DY চন্দ্ৰচূড় এলএন ৰাও আৰু এছ ৰবীন্দ্ৰ ভট্টৰ বিচাৰপীঠে প্ৰশ্ন কৰে কেন্দ্ৰক লগতে দেশত ইণ্টাৰনেটৰ উপলব্ধতাৰ প্ৰতি লক্ষ্য নকৰাকৈ কেন্দ্ৰই কোৱিনত পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰিছে বাধ্যতামূলক কৰাক লৈ চৰকাৰক সমালোচনা কৰে খণ্ড বিচাৰপীঠখনে অৰুণাচলৰ ৰাজধানী ইটানগৰত ভয়ংকৰ ভূমিস্খলন 415 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ভূমিস্খলনৰ ঘটনা খহি পৰিল পথৰ কাষৰ এটা বৃহৎ অংশ ভূমিস্খলনৰ সময়ত অব্যাহত আছিল প্ৰবল বৃষ্টিপাত ভূমিস্খলনক লৈ দীৰ্ঘ সময় ধৰি আতংক বিৰাজ কৰে অঞ্চলবাসীৰ মাজত আমি দেখুৱাইছো সেই ভয়ংকৰ দৃশ্য ভূমিস্খলনৰ ভয়ংকৰ দৃশ্য বন্দী হৈছে কেমেৰাত আৰু প্ৰবল বৃষ্টিপাতৰ বাবে ঠায়ে ঠায়ে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে এয়া ইটানগৰৰ 415 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য 415 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেদৰে ভূমিস্খলনৰ ঘটনা খহি পৰিল পথৰ কাষৰ এটা বৃহৎ অংশ ভূমিস্খলনৰ সময়ত অব্যাহত আছিল প্ৰবল বৃষ্টিপাত আৰু এই ভূমিস্খলনক লৈ দীৰ্ঘ সময় ধৰি আতংক বিৰাজ কৰে অঞ্চলবাসীৰ মাজত
भाई फूट गया देखिए এছিয়ান বক্সিংত অসমৰ শিৱ থাপাৰ ৰূপৰ পদক পুনৰ চমক সৃষ্টি কৰিলে শিৱ থাপাই ডুবাইত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক জিনিলে অসম সন্তান শিৱ থাপাই প্ৰতিযোগিতাৰ 64 কিলোগ্ৰাম শাখাৰ ফাইনেলত অংশ লৈ মংগোলিয়াৰ বাটাৰচুক চিন জুৰিগৰ হাতত পৰাস্ত হয় শিৱ থাপা আনহাতে 10 বছৰত একেৰাহে 5খন আইবা এছিয়ান বক্সিংত পদক অৰ্জন কৰি নতুন ইতিহাস ৰচিলে অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই এনে সন্মান লাভ কৰা এছিয়া মহাদেশৰ একমাত্ৰ খেলুৱৈ হৈছে অসমৰ শিৱ থাপা উল্লেখযোগ্য যে 2013 চনত এই প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰিছিল শিৱ থাপাই এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শিৱ থাপাৰ পদক 2013 চনত স্বৰ্ণ পদক 2015 চনত ব্ৰঞ্জৰ পদক 2017 চনত ৰূপৰ পদক 2019 চনত ব্ৰঞ্জৰ পদক আৰু 2021 চনত লাভ কৰে ৰূপৰ পদক শিৱ থাপালৈ অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আনহাতে আইবা এছিয়ান বক্সিংত ব্ৰঞ্জৰ পদক লাভ কৰিলে লাভলীনা বৰগোহাঁয়ে অসম জীয়ৰী লাভলীনা বৰগোহাঁয়ে গৌৰৱ কঢ়িয়াই আনিলে ৰাজ্যলৈ ডুবাইত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জিনিলে লাভলীনাই 69 কেজি ৱাল্টাৰ ৱেট শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনা বৰগোহাঁইক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মেঘালয়ৰ কয়লা খনিত অসমৰ শ্ৰমিকৰ কৰুণ মৃত্যু পূব জয়ন্তীয়া পাহাৰৰ কয়লা খনিত এই অঘটন কয়লা খনিৰ 500 ফুট তলত আবদ্ধ হৈ পৰে মৃতদেহকেইটা মৃতদেহসকলৰ ভিতৰত বকুৰ আব্দুল কৰিম বৰপেটাৰ আব্দুল কালাম ত্ৰিপুৰাৰ শ্যামচৰণ দেৱ বৰ্মা শিলচৰৰ দুজনকৈ শ্ৰমিক ঘটনাৰ পাছতো সৰ্দাৰ নাজিম আলীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হয় মৃতদেহ উদ্ধাৰৰ বাবে প্ৰয়োজন হ'ব কমেও 2 দিনৰ সময় সান্ধ্য আইনৰ মাজতে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ভৰলুমুখ আৰক্ষী আঠগাঁৱৰ 6 নম্বৰ গেটত সন্দেহজনক ড্ৰাগছ সহ এজন পুৰুষ আৰু এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী আটকাধীন লোকজনৰ নাম ৰোহিত হুছেইন আৰক্ষীয়ে জব্দ কৰে 12 গ্ৰাম সন্দেহজনক হেৰইন 2টা মোবাইল ফোন আৰু খালী কণ্টেইনাৰ আৰু নগদ ধন ক্ৰাইমৰ থ্ৰু দি ইনফৰমেশ্যন পোৱা গ'ল যে 6 নম্বৰ ৰেল গেটৰ ৰীনা বেগম নামৰ মহিলাজনী ড্ৰাগছ বিক্ৰী কৰে তেওঁ মানে আগৰ পৰাই বিক্ৰী কৰে তেওঁ এবাৰ নহয় দুবাৰ তিনিবাৰ অলৰেডি জেলত গ'ল তাৰপিছত আজি যেতিয়া ৰেড কৰা হ'ল অলমষ্ট 12 গ্ৰাম ছাছপেক্টেড ড্ৰাগছ পোৱা গ'ল মোবাইল 2টা চিজ কৰা হৈছে তেওঁ কণ্টেইনাৰ হিচাপে নাই এনে পেকেটত আছিলে অলমষ্ট 12 গ্ৰাম আছে কলিয়াবৰত বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কলিয়াবৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খৰ্গেশ্বৰ বৰদলৈ নেতৃত্বত চলা অভিযানত কলিয়াবৰৰ নিজৰিৰ পৰা জব্দ কৰা হয় বুজন পৰিমাণৰ অবৈধ বিলাতী সুৰা ঘটনা সন্দৰ্ভত গৌৰী কুজুৰ নামৰ এজন ব্যক্তিক আটক কৰে আৰক্ষী আৰু ইফালে তামুলপুৰৰ কুমাৰীকাটাত জব্দ বেগ ভৰ্তি গাঞ্জা কুমাৰীকাটা আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নীলৱজ্যোতি নাথে গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানৰ অন্তত জব্দ কৰা হয় 9 কিলোগ্ৰাম ওজনৰ গাঞ্জা উদালগুৰি জিলাৰ ৰৌতাৰ পৰা কুমাৰীকাটালৈ এখন নম্বৰ প্লেটবিহীন মটৰচাইকেলেৰে আহি থকা অৱস্থাত কুমাৰীকাটাত গাঞ্জাসহ আৰক্ষীয়ে আটক কৰে এমব্ৰুছ নাৰ্জাৰী নামৰ এজন যুৱকক আৰু ইয়াৰে সৈতে সময় হ'ল আজিৰ লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ